আর লগৰ ব্লেকটো আপোনাৰ কালচাৰ স্পিচ হয়, সেইটো আপোনাৰ 3000 টকাত পাব। 3000 টকাত আহিব। তাৰ এইফালেৰটো তাৰ এইফালেটো আপোনাৰ 3000 টকাৰ পাব। 3000 এই ইয়াৰ 3000 3000 ইয়াৰ 3000 টকা 3000 অনলি 3000। কোনোবা যদি এক পিচ ল'ব আহে মোৰ ভিডিঅ' চাই আপুনি এক পিচো হোলসেল ৰেটত দিবনে? চিয়ৰ হয়। এইটো বাজাৰী হয়, এইটো 800 জোৰা থাকিব। এইটো জোৰা 800 থাকিব ন দাদা। বাৰ্ডছত আপুনি কিবা ডিছকাউণ্ট দিব নে লগত কিবা বাৰ্ডছৰ ৰাখিব? আপোনাৰ ডিছকাউণ্ট হৈ যাব, লগত আপোনাৰ 1 কেজি ফুড ফ্ৰী পাব। লাভ বাৰ্ডৰ আপোনাৰ প্ৰাইচবিলাক চব বেলেগ বেলেগ আহিব। 2500 পৰা ষ্টাৰ্টিং আহিব। 2500 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায়। কালাৰ ৱাইজ প্ৰাইচটো হয় আপোনাৰ। প্ৰাইচটো হৈ যায়। ইয়াতো 1 কেজি দাদা ফ্ৰী পাব। সব বাৰ্ডছৰ লগতে পাব 1 কেজি দানা। এইটো গিনি পিগ হয়। গিনি পিগ হয়। এইটো কিমান দি আছে এইটো ৰেট? এইটো আপোনাৰ 2000 টকা জোৰা আহিব। গাইজ আপুনি বাৰু এনেকুৱা পেটছ বিচাৰিছে নেকি হ'লচেলত? চাওকচোন এইবিলাক কিমান পেটছ ৰখা হৈ আছে, আৰু এইবিলাক আপুনি হ'লচেল ৰেটত পাব এই শ্বপখনত। আৰু তাৰ লগতে আপুনি এনেকুৱা বাৰ্ডছ হ'লচেলত বিচাৰি আছে নেকি? আহি যাওক এই শ্বপখনত। দাদা আপোনাৰ ইয়াতে কি কি পোৱা যায়? মোৰ তাতে আপোনালোকে ডগছ পাব, বাৰ্ডছ পাব, গিনি পিগ পাব, ৰেবিট পাব, আৰু ডগছৰ ভেৰাইটিজ বহুত পাব, আৰু কেটছৰ পাব মোৰ তাতে। এইকেইটা জাষ্ট ডিছপ্লে কাৰণে ৰাখি থৈ দিছে ন? ইয়াতকৈ বেছি আছে ন? যাক যিমান পিচ লাগে সিমান পিচ পাই যাব। মানে মই যদি বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰোঁ পেটছৰ এইবিলাকৰ, পামনে আপোনাৰ তাত? পাই যাব। ষ্টাৰ্টিং কিমানৰ পৰা হয় দাদা? ষ্টাৰ্টিং মোৰ তাতে আপোনাৰ 3000 পৰা ষ্টাৰ্টিং হৈ যাব হ'লচেল ৰেট। হোলচেল ৰেট। আৰু যদি কোৱান্টিটিত লওঁ মই বা বেলেগ হ'লে যদি বেলেগে ল'লে আপোনাৰ আৰু ডিছকাউণ্ট হৈ যাব, কোনো কথা নাই। যদি কোৱান্টিটিত বেছিকৈ লয়, আপুনি পেয়াৰ হিচাপত যদি লয়, জোৰা হিচাপত ল'লে আপোনালোকে আৰু ডিছকাউণ্ট পাই যাব। গুৱাহাটীত কোনেও দিব নোৱাৰা ৰেটত এই শ্বপখনে দি আছে। আপুনি যদি বিলিভ নহয়, আপোনাৰ যদি বিশ্বাস নহয়, তেতিয়াহ'লে ভিজিট কৰক এবাৰ শ্বপখন। দাদা মই যে এইটো লৈ আছোঁ, এইটোৰ প্ৰাইচ কিমান, কি হয়? কালচাৰ স্পিচ হয়। এইটো পুৰা অৰিজিনেল কালচাৰ স্পিচ হয়। এনেকুৱা পাপি লাগিলে আপোনাক, এনেকুৱা এটা পাপি আপোনাৰ অলমষ্ট আপোনাৰ 4000 আহিব। 4000 আহিব। যদি আপুনি জোৰা হিচাপত লয়, তেনেহ'লে আপোনাৰ 3800 কে আহিব। 3800 কৈ আহিব। আৰু নেগোচিয়েবল কৰি যাব। আৰু নেগোচিয়েবল হৈ যাব। আপোনাক যে গুৱাহাটীত কোনেও দিব নোৱাৰা ৰেটত দি আছে, আপোনাৰ যদি বিলিভ নহয়, তেতিয়াহ'লে মাৰ্কেট ট্ৰাই কৰি আহক ন? চিয়ৰ মাৰ্কেটত ট্ৰাই কৰি আহক। বাকী আমাৰ পাপিবিলাক ফুল হেল্ডি থাকে, ডক্টৰ চেকআপ কৰাই দিম। আৰু যদি কোনোবা যদি নতুন বিজনেছ কৰিব বিচাৰে পাপিছ লৈ কেনে, আমাৰ পৰা লৈ যাব পাৰে। বাকী আমি তেওঁৰ লাইচেঞ্চ চব বনাই দিম। আপোনালোকৰ পৰা চব কৰি দিব? চব কৰি দিম, A to Z কৰি দিম। খালি পে'মেণ্টখিনি তেওঁ দিব লাগিব, বাকী A to Z কৰি দিম। পুৰা ফুল ষ্টক ৰাখিব পাৰিব পাপিৰ, খালি ভালকৈ ৰাখিব লাগিব। ফুল ষ্টক ৰাখি কিনে চেল কৰিব পাৰিব, কোনো প্ৰব্লেম নাই সেনেকুৱা। গুৱাহাটীত দাদাৰ শ্বপখনেই ফেমাছ হয়। আপুনি ইউটিউবত চাৰ্চ কৰিব পাৰে, নতুবা ফেচবুকত চাৰ্চ কৰিব পাৰে। মোৰ শ্বপটোৰ নাম হ'ল ব্ৰাদাৰ্ছ কেনেল পেট শ্বপ। আপুনি গুগলত চাৰ্চ কৰিব পাৰে, ইউটিউবত, ইনষ্টাত চাৰ্চ কৰিলে আপুনি ব্ৰাদাৰ্ছ কেনেল পেট শ্বপ পাই যাব। বাকী মোৰ লোকেশ্যনটো আপোনাৰ দাদা দি দিব, সেই লোকেশ্যনত আপুনি শ্বপত ভিজিটো কৰিব পাৰে। বাকী ডক্টৰো আছে আমাৰ তাত, ডক্টৰৰ হেল্থ চেকআপ কৰাই কেনে দিম আমি। হয় দাদা, আপোনাৰ তাত পাপি ষ্টাৰ্টিং কিমানৰ পৰা হয় এতিয়া? ষ্টাৰ্টিং মোৰ তাতে আপোনাৰ 3000 পৰা পাই। 3000 টকাৰ পৰা। মই এইটো ধৰি আছিলোঁ, এইটো 4000 কৈছে ন? মোৰ ভিডিঅ' আহিলে কিবা এটা ছিংগল পিচ ল'লে কমাই দিবনে? আপুনি পাপিৰ প্ৰাইচ কমাই নিদিওঁ, কিন্তু মই লগত গিফ্ট দিম। লগত গিফ্ট দিব ভিডিঅ' চাই আহিলে? যিকোনো পাপি লওক, লগত গিফ্ট দিমে মই। আপুনি লৈ থকাটো প্ৰাইচ কিমান হয় দাদা? এইটো হ'ল আপোনাৰ লাছা টেৰিয়াৰ। হয়, এইটো আপোনাৰ 5500 আহিব। 5500 ৰুপিজ? 5500, 5500 টকা পৰিব। ফুল ফ্লাপি হয়, লাছা টেৰিয়াৰ হয় এইটো। আচ্ছা, এনেকুৱা টাইপ লাগিলে পাপি আপুনি 5500 পৰা ষ্টাৰ্টিং হৈ যাব। বাকী আপোনাৰ কালচাৰ স্পিচ লাগিলে 3500, 3000 পৰা ষ্টাৰ্টিং হৈ যাব। ব্লেকটো আপোনাৰ 5500 টকা আহিব। এইটো কালচাৰ, এইটো লাছা টেৰিয়াৰ হয়। আৰু তাৰ লগৰ ব্লেকটো? তাৰ লগৰ ব্লেকটো আপোনাৰ কালচাৰ স্পিচ হয়, সেইটো আপোনাৰ 3000 টকাত পাব। 3000 টকাত আহিব। তাৰ এইফালেৰটো? তাৰ এইফালেটো আপোনাৰ 3000 টকা পাব। 3000 এই ইয়াৰ 3000? 3000 ইয়াৰ 3000 টকা অনলি 3000? 3000 ইমান কিউট, ইমান কিউট হয়। 3000 ৰুপিজ? ফুল এক্টিভ পাপি আপোনাৰ। ফুল এক্টিভ হয়, চাওক কিমান এক্টিভ হৈ আছে। ইয়াৰ প্ৰাইচ কিমান দাদা? ইয়াৰ প্ৰাইচ আপোনাৰ 4000 পৰিব। এইটো মেল হয়, 4000 পৰিব। মেলৰ আৰু ফিমেলৰ হাৰ্ডলি আপোনাৰ 200-300 টকা ডিফাৰেন্স থাকে। ইয়াৰটো ক'লে আপুনি 3500 নে 4000 কৈছিল ন? এইটো 4000 কৈছিলোঁ। 4000 এইটো 3000 এইটো হয়, এইটো 4000 হয়। সব বেলেগ বেলেগ হ'ব। দাদা এইটো কি? এইটো মানে কি হয়, কিছুমান কেতিয়াবা আমি এতিয়া পেটছ লাভাৰ ন, আমি খালি চেল কৰিবৰ কাৰণে নাৰাখোঁ। মানে ধৰি লওক কেতিয়াবা ডগ নাথাকিলে কি আমিও অলপ চাইকোটাইপ হৈ যায়, মানে পেটছ কিয় নাই আমাৰ তাত। সেইটো কাৰণে এতিয়া ইণ্ডিয়ান ব্ৰিডো নহয়, এইটো ক্ৰছ হয়। মই তাক পুহিছোঁ আৰু মানে দোকানতে। কোনোবা যদি বাই কৰিব বিচাৰে আপুনি চেল কৰিব? তাক বাই নকৰে, চেল কৰিব নিবিচাৰে। চেল নকৰে ন? এইটো ক্ৰছ হয় ন? আৰু এইটো কি হয়? এইটো কালচাৰ স্পিচ হয়। এইটো আপোনাৰ লাগিলে 3800 টকাত পাই যাব। 3800 টকাত পাই যাব। ফুললি এক্টিভ থাকে ন? ফুললি এক্টিভ আছে। আৰু তাৰ সিফালৰটো? তাৰ সিফালেটো ব্লেক কালাৰ আছে। ব্লেক কালাৰ জাৰ্মান চেপাৰ হয়। জাৰ্মান চেপাৰ ব্লেকটো? ব্লেকটো জাৰ্মান চেপাৰ হয়। জাৰ্মান চেপাৰ ফিমেল হয়। এইটো আপোনাৰ 12000 পৰিব। ভেকচিন এটা দি কিনে দিম মই। আচ্ছা, আৰু তাৰ লগৰটো? তাৰ লগৰটো কালচাৰ স্পিচ হয়। এইটো আপোনাৰ 4500 পৰিব। 4500 ৰুপিজ? 4500 ৰুপিজ। ইমান কমত কেনেকৈ দি আছে?
কমত মানে ধৰি লওক এতিয়া আমাৰতো ডেইলি চেল হয় আমাৰ হোলচেল হিচাপত আৰু কোনোবাই যদি এক পিচ ল'ব আহে মোৰ ভিডিঅ' চাই আপুনি এক পিচো হোলচেল ৰেটত দিবনে? চিয়'ৰ চিয়'ৰ চিয়'ৰ। বহুতে কয় যে আপোনালোকে ভিডিঅ' বনাই কিন্তু ভিডিঅ' দেখুৱাই ৰেটত নিদিয়ে। নহয় আপুনি ভিডিঅ'ৰ স্ক্ৰীনশ্বট মাৰি কিনে আপোনাক পাপি দেখাই দিয়ক এইটো পাপি আমি এইটো ৰেঞ্জত চাইছিলোঁ আপোনাক নিশ্চয় দিম আমি। সেইটোতে দিব চিয়'ৰ। আৰু যদি আপোনাক নিদিয়ে আপুনি যে ক'ত কি কৰিব আছে ক'ৰবাত লাগিলে আপুনি কেছ কৰি দিয়ক লাগিলে ন, কিন্তু আপুনি দিব এইটো দাম। চিয়'ৰ চিয়'ৰ দিম কেনে দিম। দাদাই গেৰেণ্টি দি কৈছে 100% আপুনি ভিডিঅ'ত যিটো দাম শুনি আছে সেই দামতে লৈ যাওক। আপুনি স্ক্ৰীনশ্বট মাৰক, আপুনি ৰেকৰ্ড কৰি লৈ আহক লাগিলে, আৰু যোনটোৱে ভাল লাগিছে সেইটোৱে লৈ যাওক। সেইটোৱে লৈ যাওক, যোনটো ভাল লাগিছে সেইটো লৈ যাওক, যোনটো প্ৰাইচ কৈছোঁ মই ভিডিঅ'ত সেইটো প্ৰাইজতে দিম মই। আৰু বাৰ্ডছ কিমানৰ পৰা ষ্টাৰ্ট হয়? বাৰ্ডছ মোৰ তাতে আপোনাৰ 600ৰ পৰা ষ্টাৰ্টিং হ'ব। বাৰ্ডছো দেখুৱাইছোঁ, তাৰ আগতে দাদা পেটছৰ আপুনি পেটছ ৰিলেটিভ মোৰ তাত আপোনাৰ চব বস্তু পাব, মেডিচিন পাব, ডগ ফুড পাব, এচেছৰিজ পাব। পেটছ ৰিলেটিভ আপুনি যি বস্তু লয় 10% ডিছকাউণ্ট পাব। 10% ডিছকাউণ্ট হ'ব? 10% ডিছকাউণ্ট যোনটোৱে নলওক কিয়? এনেকুৱা মঞ্চি ষ্টিক আছে, এইটো চিকেন মাটন মঞ্চি হয়, এইটো মাটন মঞ্চি। এইটো প্ৰাইচ কিমান হয়? এইটো আপোনাৰ প্ৰাইচ আছে 199। হয়। আপোনাৰ এইটো ছিংগল পিচ ল'লে 5% ডিছকাউণ্ট হ'ব, আৰু যদি আপুনি বাল্ক হিচাপত যদি বস্তু লয় তেনেহ'লে 10% ডিছকাউণ্ট পাব। 10% ডিছকাউণ্ট পাই যাব। বিজনেছৰ কাৰণে যদি কোনোবা ইউজ মানে নিব আহে 10% পাব নে? নাই তেতিয়া বেছি পাব, তেতিয়া কোৱান্টিটিটো বেছি হ'ব, কোৱান্টিটি বেছি হ'লে আৰু পাব ন? আৰু পাব। মানে আপুনি পেটছৰ বিজনেছ বা বাৰ্ডছৰ বিজনেছ কৰিব বিচাৰিছে নেকি? আহি যাওক দাদাৰ এই চবখনলৈ। সম্পূৰ্ণ এড্ৰেছটো ভিডিঅ'টোৰ শেষত জনাই আছোঁ, স্কিপ নকৰাকৈ চাই থাকিব। আৰু যিয়ে নিবিচাৰে কয়, জাষ্ট এইখিনি দাদাই ডিছপ্লে কৰি থৈছে। আপুনি যিমানবোৰ দেখি আছে দোকানখনত এইখিনি ডিছপ্লে কৰি থৈছে। ইয়াতকৈ যদি বেছি লাগে কাৰোবাক হাজাৰ মোৰ মানে একচুৱেলি চাওক, মোৰ চব দুখন আছে, তো এইটো চবটো স্পেচ কম বুলি কিনে ষ্টকটো কম ৰখা যায়। গোদামতো ষ্টক আছে বহুত, ফুল ষ্টক থাকিব, প্ৰব্লেম নাই। আপুনি যি বস্তু লাগে মোক কল কৰক, নহ'লে শ্বপত আহক, লগালগ আপোনাক দিম। আৰু অনলাইন অৰ্ডাৰ কৰিলে ডেলিভাৰী চাৰ্জটো এক্সট্ৰা হ'ব। ডেলিভাৰী চাৰ্জটো দিব লাগিব। ডগছ ল'লে ডগছৰ আপুনি ডেলিভাৰী কৰাই দিওঁ। যদি গুৱাহাটী নিয়াৰ বাইছ হয় তেতিয়া আমি নিজে গাড়ী দি দিওঁ। যদি আপোনাৰ যদি ধৰি লওক বাহিৰৰ হয়, আপাৰ আছামত হৈ গ'ল, অৰুণাচল, লৱাৰ আছামত হৈ গ'ল, নৰ্থ ইষ্টত নৰ্থ ইষ্টত আপোনাৰ মানে ধৰি লওক ট্ৰেইনত দি ল'ৰা যায়। মানে গুৱাহাটীত হ'লে আপুনি একেদিনত পাই যাব ন? চিয়'ৰ চিয়'ৰ। গুৱাহাটীত হ'লে একেদিনত পাই যাব। দাদা এইবিলাক কিমান কৰি ৰাখি দি আছে? এইবিলাক আপোনাৰ 100 ৰুপিজ। 100 ৰুপিজ 100 ৰুপিজ। 100 ৰুপিজ কৰি। আৰু কিবা কমাব পাৰিবনে আপুনি? এইটো বাল্ক হিচাপত ল'লে আপোনাৰ আৰু কম হৈ যাব। আৰু কম হৈ যাব। 60 মান আহিব, 60-70 মান। আৰু এইবোৰ দাদা? এইবিলাক আপোনাৰ চব ধৰি লওক 100 ৰুপিজকে আছে। 100 ৰুপিজ চব পেটছৰ বাবে ন? পেটছৰ চব পেটছৰ আইটেম হয়। 100 ৰুপিজৰ পৰা ষ্টাৰ্টিং হৈ যায়। ষ্টাৰ্টিং হৈ যায়। এইটো কিমানত দি আছে দাদা? এইটো আপোনাৰ হৈ গ'ল এনে মাৰ্কেট প্ৰাইচ আছে আপোনাৰ 350। এইটো আমাৰ তাত পাব আপোনাৰ 250। সঁচাকে 250 পাব। কেনেকৈ ইমান ডিছকাউণ্ট দি আছে? আমি বাল্কত উঠাওঁ, বাল্কত চেল কৰোঁ ন। আমি ধৰি লওক বাল্কত উঠাই কিনে আমাৰ কম পৰে। আকৌ সুধিছোঁ, আপুনি প্ৰাইচটো চেঞ্জ কৰিব নেকি? চেঞ্জ নকৰোঁ, আপুনি স্ক্ৰীনশ্বট মাৰি আনক, এইটো বস্তু এইটো প্ৰাইজতে দিম মই। এইটোতে দিবতো? চিয়'ৰ 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 চিয়'ৰ। দিবই লাগিব কিন্তু। দিমে নিশ্চয় দিম। আমাৰ কাষ্টমাৰ লাগে, আমাৰ প্ৰফিট নালাগে। হয়, যিটো দাম শুনি আছে সেই দামতে আহি লৈ যাওক আৰু স্ক্ৰীনশ্বট মাৰি লৈ আহক। আপুনি যদি নিদিয়ে আপুনি লাগিলে যাই কেছ কৰি দিয়ক, হাইকোৰ্ট বাদ দিয়ক, সুপ্ৰিম কোৰ্টত গুচি যাওক লাগিলে ন? চিয়'ৰ আপোনাৰ যিটো দাম শুনি আছে সেই দামতে আহি লৈ যাওক। দাদা বাৰ্ডছ ষ্টাৰ্টিং কিমানৰ পৰা কৈছিলে আপুনি? ষ্টাৰ্টিং মোৰ তাত 600ৰ পৰা পাই যাব। 600 টকাৰ পৰা। পেয়াৰ নে ছিংগেল? না এইটো জোৰা হ'ব। পেয়াৰ চিষ্টেম ন? এইবিলাকৰ ষ্টাৰ্টিং কি হয়? এইকেইটা কি হয়? এইটো আপোনাৰ জাভা আছে আৰু ফিন্স আছে ইয়াতে। জাভা আৰু ফিন্স আছে। ফিন্সবিলাক আপোনাৰ 600 টকা জোৰা আহিব, জাভাবিলাক আপোনাৰ 1500। এইটো জাভা ন? এইটো জাভা হয়। জাভা হয়। এইটো কিমান জোৰা কিমান? এইটো আপোনাৰ 1400-1500 টকা আহে। 1400-1500 টকা আহে। এইটো কি ওপৰত যিটো ওলমি এইটো জাভা হয়। এইটো জাভাই হয়। জাভা হয়। এইটো গল্ডেন ডাব হয়। ক'ৰ হয় দাদা? এইটো বেছিভাগতো বাহিৰৰ প্ৰডাক্ট হয় এইবিলাক। বাহিৰৰ হয় ন? আপোনাৰ ইণ্ডিয়াৰ আজিকালি প্ৰডাক্ট হৈ গৈছে এইবিলাকৰ, ব্ৰিডিং হৈ গৈছে ষ্টাৰ্ট। আচ্ছা। তো এইটো গল্ডেন ডাব বুলি কয়। অ'কে। এইটো আপোনাৰ ছিংগেল আছে বৰ্তমান, জোৰা আছিলে চেল হ'ল এটা। হয়। মানুহটোৰ ঘৰত এটা আছিলে মানে। কাৰোবাক যদি লাগে আপুনি আনি দিব পাৰিব ন অৰ্ডাৰ দিলে? আৰু বাৰ্ডছ আহি আছে মোৰ। আহি আছে। এইটোৰ প্ৰাইচ কিমান দাদা? এইটো আপোনাৰ জোৰা 3000 টকা পৰে এইটো। 3000 জোৰা হয় ন? হয়। দাদা বাৰ্ডছত আপুনি কিবা ডিছকাউণ্ট দিব নে লগত কিবা বাৰ্ডছৰ ৰাখিব? আপোনাৰ ডিছকাউণ্টটো হৈ যাব, লগত আপোনাৰ 1 কেজি ফুড ফ্ৰী পাব যদি আপুনি পেয়াৰ লয়। যিকোনো বাৰ্ডছৰ আপুনি জোৰা ল'লে 1 কেজি দানা ফ্ৰী পাব লগত। 1 কেজি দানাৰ লগত ফ্ৰী পাব। অ। দাদা এইকেইটা কি কওকচোন? ইমান এক্টিভ হৈ আছে এইকেইটা? এইকেইটা বাজৰি হয় আপোনাৰ। বাজৰি হয়। ক'ৰ হয় এইকেইটা বাৰু? এটা কলিকতাৰ পৰা আহে। কলিকতাৰ পৰা আহে ন? আচ্ছা, এইকেইটাৰ প্ৰাইচ কিমান হয়? এইকেইটা আপোনাৰ 800 জোৰা পৰে। 800 জোৰা। লগত আপোনাৰ দিবনে ইহঁতৰ ফুডটো দিবনে দানাটো? সব বাৰ্ডছৰ লগতে ফুড পাব 1 কেজি। 1 কেজি ফ্ৰী থাকিবই? থাকিব। এইটো স্পেচিয়েলি মোৰ ভিডিঅ' চাই আহিলে? এটা আপোনাৰ ভিডিঅ' চাই কিনে তলৰটো কি হয় দাদা? এইটো লাভ বাৰ্ড হয়। লাভ বাৰ্ড হয়। ক'ৰ হয় এইকেইটা? লাভ বাৰ্ডৰ আপোনাৰ প্ৰাইচবিলাক চব বেলেগ বেলেগ আহিব। 2500 পৰা ষ্টাৰ্টিং আহিব। 2500 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায়। কালাৰ ৱাইজ প্ৰাইচটো হয় আপোনাৰ। প্ৰাইচটো হৈ যায়। ইয়াতো 1 কেজি দানা ফ্ৰী পাব? সব বাৰ্ডছৰ লগতে পাব 1 কেজি দানা ফ্ৰী। এইটো গিনি পিগ হয়। গিনি পিগ হয়। এইটো কিমান দি আছে এইটো ৰেট? এইটো আপোনাৰ 2000 টকা জোৰা আহিব। 2000 টকা জোৰা হয়। কি খাই সেই কৰি দাদা? এইটো বেছিভাগ ভেজিটেবলছ বেছি খায়। ভেজিটেবল বেছিকৈ মানে ঘৰত পোৱা চব্জি তব্জি দিব পাৰি ন ইয়াত? দিব পাৰি, কিন্তু আজিকালিতো ফুড আহি গৈছে, ফুড আহি আৰ্টিফিচিয়েল। গৈছে হয়।
এইটো আপোনাৰ ৰেবিৰ হয় হয়। ৰেবিৰ আপোনাৰ 600 টকাৰ পৰা যোৰা লৈ যাওক আপুনি ইহঁতৰ আৰ্টিফিচিয়েল দানা আছে নেকি? আৰু পাই ককটেল এইটো ককটেল ককটেল। আপোনাৰ বহুত ৰেয়াৰ হয় আচ্ছা ককটেল আপোনাৰ white এইটোতো আমাৰ color। ইণ্ডিয়ান নহয় এইটো এইবিলাক বাৰ্ড ইণ্ডিয়ান নহয় এইবিলাক ইণ্ডিয়ান নহয় ন বাহিৰৰ bird, অ। এইটোৰ কিমান যোৰা এইটো আপোনাৰ 4000 যোৰা আহিব 4000 যোৰা নেগোচিয়েবল হৈ যাব নেগোচিয়েবল কৰিবতো চিয়'ৰ চিয়'ৰ আৰু লগত দানা 1 কিলো দানাকে ফ্ৰী পাব আৰু এইকেইটা দাদা এইটো লাভ বাৰ্ড হয় লাভ বাৰ্ড হয় এইকেইটা ট্ৰিনো বুলি কয় আচ্ছা এইটো আপোনাৰ 4000 কে যোৰা আহে তাতে নেগোচিয়েবল হৈ যাব আৰু 1 কেজি ফুড ফ্ৰী পাব লগত 1 কেজি ফুড সিহঁতৰ ফ্ৰী হয় ন অ। আৰু এইকেইটা দাদা এইকেইটা আপোনাৰ বাজৰি হয় বাজৰি হয় ন? ফাৰ্ষ্টত দেখালো হয়। 800 কে যোৰা হয়। এইটো বাজৰি হয় এইটো 800 যোৰা থাকিব এইটো যোৰা 800 থাকিব ন আৰু এই বাৰ্ডছ ৰিলেটেড মোৰ তাত সব বস্তু পাই যাব ব্লিডিং বক্সো পাই যাব বাৰ্ড কেজো পাই যাব কিমান কৰি এইবিলাক কিমান কৰি দি আছে দাদা এইবিলাক আপোনাৰ 550 কে পৰিব 550 rupees কৰি 550 সেইটো কিমান কৰি দাদা এইটো 550 আহিব এইটো 550 আৰু এইটো কাঠৰটো এইটো এইটো ব্লিডিং বক্স বুলি কোৱা Bleeding যায় box হয়। এইটো 600 কে আহিব 600 এইটো মানে rupees নৰ্মেল আহিব। নহয় আপোনাৰ যেনে ধৰি লওক কিছুমানে ভাবে কি কাঠে দি কিনে আমি বনাই লওঁ নৰ্মেলি বনাইছে বুলি এনেকুৱা নহয় কিন্তু আচ্ছা মানে এইটো নালা বাৰ্ডে মানে ফুটি কিনে ফুটা কৰি দিব নহ'লে আচ্ছা দাদা এইটোৰ দাম কিমান এইটো আপোনাৰ 500 আহিব 500 rupees কৰি আহিব আৰু যদি মোৰ ভিডিঅ' চাই কোনোবাই বাই কৰিব আহে অলপ হ'লেও কমাই ল'বনে চিয়'ৰ চিয়'ৰ কমাই ল'বতো ডিছকাউণ্ট দিমেই ল'বইতো ডিছকাউণ্ট দিমেই দাদা আপোনাৰ শ্বপখনৰ নাম কি হয় মোৰ শ্বপখনৰ নাম হ'ল ব্ৰাদাৰ্ছ কেনেল পেট শ্বপ আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব নহ'লে যদি গুগলত চাৰ্চ কৰি ডাইৰেক্ট যদি লোকেশ্যনত বিচাৰে কণ্টেক্ট কৰিব মই লোকেশ্যন লগালগ পঠাই দিম বাকী গ'ল্ড শ্বপৰ পৰা যদি আপুনি আহে তো ফটাহিল ৰোডটো যোনটো আছে আপুনি গণেশপাৰা বুলি কৰে হিৰ' বাইকৰ শ্ব'ৰুম অপজিটত আপোনাৰ হিৰ' বাইকৰ শ্ব'ৰুম আছে তাত ঠিক অপজিটত ব্ৰাদাৰ্ছ কেনেল পেট শ্বপ বুলি কাৰোবাক সুধিলে গম পাই যাব আপোনাৰ এড্ৰেছটো প্ৰপাৰ এড্ৰেছটো প্ৰপাৰ এড্ৰেছটো হ'ল গণেশপাৰা একে দেৱ ৰোড একে দেৱৰুড অপজিট অপজিট হিৰ' বাইকৰ শ্ব'ৰুম হিৰ' বাইকৰ শ্ব'ৰুম আছে আৰু আপোনাৰ কণ্টেক্ট নম্বৰটো কণ্টেক্ট নম্বৰটো মোৰ হ'ল আপোনাৰ 8011 818928 আপুনি যদি গড়চুক ফালৰ পৰা আহে এইখিনিতে পাব গণেশপাৰা ফিল্ডখন এইখিনিতে আছে গণেশপাৰা ফিল্ডখন তাৰ পৰা অলপমান আগত আহিলে এইখন পাই যাব আপুনি হিৰ'ৰ ডিলাৰ হয় বাইকৰ ডিলাৰ হয় আৰু তাৰে ঠিক অপজিট চাইডে আছে শ্বপখন